হেল্ল' এভৰিৱান, আজি ARJB ফাৰ্মলৈ আহিছোঁ আৰু দক্ষিণ কামৰূপ কলেজ মিৰ্জা সেইখনৰ সন্মুখেৰে যিটো ৰাস্তা আছে মানে মিৰ্জা চাৰিআলিৰ পৰা সেই কলেজখনৰ ফালে থকা ৰাস্তাটোৰে আহিব লাগে, কিছু সময় আহিব লাগে। বহুত ধুনীয়া হয় ফাৰ্মখন, গতিকে আপোনালোককো দেখুৱাম এতিয়া সেই ঠাইখিনি। বহুত ভাল লাগিব। ময়ো অহা নাছিলোঁ। এণ্ট্ৰি ফিজ 200 টকা হয় পাৰ পাৰ্চন, গতিকে সেইটো খাদ্যৰ লগত কাটিও দিয়া হয়, সেই পইচাটো মাইনাছ কৰি দিয়া হয়, বাকীখিনি দিবলগীয়া হয়। বৰষুণ বতৰ যদিও ভাল লাগিব, বন্ধৰ দিন এবাৰ ফুৰিবলৈ আহিলোঁ, গতিকে আপোনালোককো দেখুৱাম। মই নিজেও চাম আজি ইয়াত কি কি আছে। এনে দেখিছোঁ, কিন্তু আজি নিজে চাম বুলি আহিছোঁ। এইখন হৈছে মুখ্য প্ৰৱেশ দুৱাৰখন, এইফালেৰে প্ৰৱেশ কৰিব লাগে আৰু সোমাই কাউণ্টাৰটো পোৱা যায়। তাত পাৰ পাৰ্চন 200 টকাকৈ দিব লাগে। খাদ্য খাওঁতে সেইটো এডজাষ্ট কৰি দিয়া হয়, বাকী এডিশ্যনেলখিনি দিব লাগে তাত। আৰু এইফালে সোমাই যাব লাগে। বৰ ধুনীয়া অৰণ্যখন, যিখন মানে দেখি থাকোঁ এনে মানে ভিডিঅ'বিলাকত দেখি থাকোঁ। তাত মানুহ বহি খাদ্য খাব পাৰে। আজি বৰষুণ বতৰ, বহুত মানুহ অহা নাই বাৰু এতিয়ালৈকে। মই অলপ সোনকালেও আহিছোঁ। এইটো এটা ঘৰ হয়, বৰ ধুনীয়া ধুনীয়া। এইটো বাৰ হয়, সোমাই সোঁফালে এইটো। আৰু বিভিন্ন ধৰণৰ গছ গছনিসমূহক ইয়াতে কাটিং কৰি দিয়া আছে, বেলেগ বেলেগ আকাৰ কৰি। দেখিবলৈ বৰ ধুনীয়া। আজি ইয়াত কোনেও বহা নাই বাৰু এতিয়ালৈকে, বৰষুণ দিয়ে আছে নেৰা নেপেৰাকৈ। হ'লেও ঠাণ্ডা বতৰ, ভাল লাগিছে আৰু ইমান চাফ চিকুণ। আৰু ইয়াত বহিয়ে আপুনি খাদ্য খাব পাৰে। কেইবাটাও ঠাই আছে য'ত খাদ্যসমূহ পোৱা যাব, আৰু বেলেগ বেলেগ ধৰণৰ খাদ্যবিলাক পোৱা যায়। এইটো এটা ঘৰ, ইয়াতো খাদ্য পোৱা যায়। আৰু অৰণ্যৰ নিচিনাকৈ এইখন যে গছবিলাক যে ৰুই থৈ দিছে, মাজত বহুখিনি ঠাই আছে য'ত মানে চেয়াৰবিলাক দিয়া আছে বা ডাইনিং টেবুলবিলাক দিয়া আছে। তাত বহি আপুনি ধুনীয়াকৈ সুস্বাদু খাদ্য গ্ৰহণ কৰিব পাৰে। এইটো ৱাটাৰফল দিয়া আছে, বহুতে আহি ইয়াত ফটো উঠি আছে, ময়ো উঠিলোঁ ফটো। আৰু ইয়াত অসমীয়া পৰম্পৰাৰ লগত জড়িত কিছুমান বস্তু সজাই থোৱা আছে, তাঁতশাল বা এনেকুৱা আমাৰ যিবিলাক পুঁজি বুলি কওঁ, গাঁৱলীয়া পৰিৱেশত দেখিবলৈ পোৱা যায়। এইটো উৰুলি হয়, ইয়াতে খাদ্য খাব পাৰি, ৰেষ্ট ল'ব পাৰি, বৰ ধুনীয়া। এইখন হৈছে মানে ফাৰ্মখন য'ত খেতি কৰা হৈছে। আৰু এই মানে ইয়াত যিবিলাক শাক পাচলি উৎপাদন কৰা হয়, তাৰ কিছু অংশ মানে ইয়াত বনোৱা হয় খাদ্যৰ লগত দিয়াৰ কাৰণে মানুহক। বিভিন্ন ধৰণৰ শাক পাচলি ইয়াত দেখিবলৈ পাইছোঁ। গছ গছনিসমূহৰ পুলিও আছে, ফুলৰ গছসমূহো আছে, ফুলৰ সৰু পুলি, গছপুলিবিলাক, সেইবিলাক ইয়াৰ পৰা বিক্ৰী কৰাৰ কাৰণে লৈ যোৱা হয়। এইটো এটা মোৰ পিছপিনে ঘৰ, তাতো খাদ্য খাব পাৰি। এতিয়া অৱশ্যে মানুহ লাহে লাহে আহি আছে। চুইমিং পুল এখন আছে ইয়াতে একেলগে। মানুহ ইয়াত অলপ এতিয়া দেখিবলৈ পাইছোঁ। বৰষুণটো দি আছে যদিও অলপ দেৰি হোৱাত এতিয়া মানুহবিলাক আহিছে। এয়া তাঁতশাল, এইটো ভঁৰাল হয়। ভাল লাগে এনেকুৱা ধৰণৰ দৃশ্য দেখিবলৈ পোৱা যায়। আজিকালি মানে এনেকুৱা দৃশ্য খুব কমেই দেখা যায় গাঁওবিলাকতো। চুইমিং পুলখনত এতিয়াও মানুহ সাঁতুৰি আছে, যাৰ যিটো পচন্দ হয়। এইটো উৰুলি হয়, ইয়াতে খাদ্য খাম। দুপৰীয়াৰ আহাৰ খালোঁ, বৰ ভাল লাগিল। এতিয়া আকৌ ওলাই যাম এইখিনি চাবলৈ। বৰষুণটো অলপ কমিছে এতিয়া, বৰষুণ নাই, বহুত মানুহ আহিছে এতিয়া খাবলৈ। এইখন চুইমিং পুল হয়। ইয়াতে মানে যিবিলাক লজ আছে, এই লজবিলাকত দুমহলীয়া হয়। লজত থকা মানুহবিলাকে ডাইৰেক্টলি চুইমিং পুলৰ সুবিধাটো লাভেই কৰে। আৰু বস্তু বাহানি আনিবৰ কাৰণেও লজলৈ এখন গাড়ীও আছে, তাত অনা হয়। এখন ধুনীয়া শিশুৰ কাৰণে উদ্যানো আছে ইয়াত, তাত খেলিব পাৰে। আৰু চুইমিং পুলত আমিও এনেই গৈ পেলাই মানে তাত সাঁতুৰিব পাৰোঁ, ফিজ এটা লয়। ফাৰ্মখন গোটেই চালোঁ, দুপৰীয়াৰ আহাৰো খালোঁ, বহুত ভাল লাগিল। আকৌ আহিবলৈ মন আছে। আপোনালোকো আহিব পাৰে ইয়াত, মানে হলিডে এনজয় কৰাৰ কাৰণে আহিব পাৰে। আৰু খাদ্যও বহুত ভাল। অসমীয়া যিটো নিৰামিষ থালি আছে, বহুত ভাল লাগে, ঘৰৰে খাদ্যৰ নিচিনা। আৰু পৰিৱেশটো বহুত ধুনীয়া। ইয়াত বিভিন্ন ধৰণৰ খেতিবিলাকো কৰা আছে, গতিকে আপোনালোকেও বন্ধৰ দিনত আহিব। ফিজটোও বহুত বেছি মানে নহয়, মাত্ৰ 200 টকা। আৰু সেইটো খাদ্যৰ লগত মানে কটাকটি কৰাও হয়। আৰু লগতে বেছি দূৰতো নহয়, গুৱাহাটীলৈ আহিলে আপোনালোকে ARJB লৈ আহিব পাৰে।
মোৰ বহুত ভাল লাগিল। গতিকে আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ কাৰণে ইমানেই, ধন্যবাদ।